অৰ্থাৎ য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম। গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব, যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো। 10, 25, 50 টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। 31 মাৰ্চটো খালি যাব, আমিও ব্যস্ত থাকিম। 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব। 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। বিহালী সমষ্টিত 23,000 মহিলা, তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম, এখন তালিকা দিম বাতৰি কাকতত। প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম। য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি, আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকে নিৰ্বাচিত হ'ব, অৰ্থাৎ য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম। গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব, যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো। 10, 25, 50 টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলো যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলো। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ 3টাতকৈ কম বা 3টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যিটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে, অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে, তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এইবাৰ আমি দেখিলো। আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3, ST, SC, মৰাণ, মটক, চাহ বাগিচা হ'লে 4তকৈ কম আছে। ইয়াত 2টা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলো যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে
নিৰ্বাচিত নহব। থাৰ্ড আমি কৈছিলো যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেই কেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছো। যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাছ কৰিছো। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছো। 3 চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4 চকীয়া বাহন মাইনাছ কৰিছো। এনেকে খুব লিবাৰেল চিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো